এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। কিছু সময় পূৰ্বে গুৱাহাটীত উপস্থিত হৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহ। বৰঝাৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহলৈ জুবিন গাৰ্গৰ অন্তিম যাত্ৰা। মাতৃভূমিত জুবিন গাৰ্গ আহি উপস্থিত হৈছে। বৰঝাৰৰ পৰা কাহিলীপাৰাৰ বাসগৃহলৈ লৈ যোৱা হৈছে জুবিন গাৰ্গক। বৰঝাৰৰ পৰা জালুকবাৰীলৈ অজস্ৰ গুণমুগ্ধৰ ভিৰ দেখিবলৈ পোৱা গৈছে। পুষ্পসজ্জিত বাহনেৰে জুবিন গাৰ্গক লৈ যোৱা হৈছে বাসগৃহলৈ। চাৰিওফালে অনুৰাগীৰ ভিৰ, অভাৱনীয় দৃশ্য দেখিবলৈ পোৱা গৈছে। নিজানে নিতানে কফিনৰ ভিতৰত চিৰনিদ্ৰাত জুবিন গাৰ্গ। অন্তিম যাত্ৰাৰ সাক্ষী হ'বলৈ ৰৈ আছে হাজাৰ হাজাৰ অনুৰাগী। গুৱাহাটী বিমানবন্দৰৰ পৰা জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ শইকীয়াই তেওঁক নিজৰ বাসগৃহলৈ লৈ আহি আছে। লগতে আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰাণৰ শিল্পীগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ হাজাৰ হাজাৰ গুণমুগ্ধই ভিৰ কৰিছে। ৰাতিপুৱাই গুৱাহাটী মহানগৰীত হাজাৰ হাজাৰ অনুৰাগী কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। Hah?